সমবেত হোৱা অতি শ্ৰদ্ধাৰ সংগ্ৰামী জনগণ, বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া, বিধায়ক অখিল গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ইয়াত সমবেত হোৱা অতি শ্ৰদ্ধাৰ জ্ঞানোজ্যেষ্ঠ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল, সন্মানীয় শিক্ষাগুৰু, উপস্থিত শ্ৰদ্ধাৰ আই মাতৃ, বিভিন্ন দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই সকলোলৈকে সংগ্ৰামী অভিনন্দন জনাইছোঁ আৰু জাতীয় সংগ্ৰামৰ কাৰণে আজিৰ পৰা ৰমহিঙা এই কলিয়াবৰৰ পৰা বাজিছে। এই সংগ্ৰামলৈ সকলোকে মই আগতীয়াকৈ সম্ভাষণ জনাইছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। ৰাইজ মনত ৰাখিব, এই যুঁজ অসমৰ মানুহৰ অস্তিত্ব ৰক্ষাৰ যুঁজ, এই যুঁজ আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ যুঁজ, এই যুঁজ অসমীয়া মানুহৰ স্বাধিকাৰ ৰক্ষাৰ যুঁজ, এই যুঁজ অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰাৰ যুঁজ। আৰু সেইকাৰণে অসমৰ জনগণে কা বিৰোধী গণ আন্দোলনৰ কাৰণে সকলোৱে ৰাজপথলৈ ওলাই অহাটো সময়ৰ দাবী, সময়ৰ প্ৰয়োজনীয়তা, এই কথা ৰাইজে উপলব্ধি কৰা দৰকাৰ। দিল্লীয়ে অসমৰ মানুহৰ মৰ্ম বেদনা নুবুজে। 5জন মানুহে তেজ দিয়াৰ পাছতো দিল্লীয়ে উপলব্ধি নকৰিলে যে কাৰ প্ৰয়োগৰ ফলত অসমৰ মাটিলৈ কেনেকুৱা ভয়াৱহতা আহিব, জাতীয় কৃষ্টি সংস্কৃতিলৈ কেনেকুৱা ভয়াৱহতা আহিব, খিলঞ্জীয়া মানুহৰ মাটি ভেটি এইবোৰ কেনেকৈ অবৈধ বিদেশে লৈ যাব, এই কথা দিল্লীয়ে উপলব্ধি কৰা নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়ে উপলব্ধি কৰা নাই। 16 মে'ৰ পিছত বিদেশী টানি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কোৱাৰ পাছত কা জাপি দি বাংলাদেশৰ পৰা বিদেশীয়ে টালি টোপোলা লৈ আহি অসমলৈ প্ৰৱেশ কৰাৰ বাট নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰি দিলে, এই কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ। গতিকে আজি এই সময়ত কা প্ৰয়োগ, কাখন ইতিমধ্যে আইনত পৰিণত হ'ল, সকলোৱে জানে। বিভিন্ন সময়ত যেতিয়াই নিৰ্বাচন আহে, যিকেইখন ৰাজ্যত আটাইতকৈ কা জাপি দিয়াৰ ফলত সেই সমাজ বা সেই অঞ্চলৰ মানুহৰ প্ৰতি ভয়াৱহতা নামি আহিছে, সেই ৰাজ্যসমূহত নিৰ্বাচন অহাৰ লগে লগে বা বিভিন্ন ৰাজ্যৰ সময়ত তেওঁলোকে মেৰুকৰণৰ অস্ত্ৰ হিচাপে কাক ব্যৱহাৰ কৰি আহিছে। 24ৰ লোকসভা নিৰ্বাচন সমাগত, গতিকে এই নিৰ্বাচনৰ সময়ত তেওঁলোকে সকলো ধৰণৰ মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ সকলো অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিছে। সকলো ধৰণৰ বিভিন্ন অস্ত্ৰ প্ৰয়োগ কৰি মানুহৰ মাজত মেৰুকৰণ, ধৰ্মীয় উন্মাদনা, বিভাজনৰ ৰাজনীতি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে বিজেপিয়ে ৰাজনৈতিক মুনাফা পাৰ ল'বৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে। গতিকে শেহতীয়াকৈ এই কা আইনখনৰ সম্পৰ্কত তেওঁলোকৰ গৃহমন্ত্ৰী, গৃহ ৰাজ্যমন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, অসমৰ অতি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী সকলোৱে কাখনৰ সম্পৰ্কত, কাখনৰ সমৰ্থনত, কাখন জাপি দিয়া সম্পৰ্কত বক্তব্য আগবঢ়াই সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ মাজত ধৰ্মীয় উন্মাদনা, ঘৃণা, সাম্প্ৰদায়িকতা, মেৰু বিভাজনৰ ৰাজনীতিৰ বীজ তেওঁলোকে সিঁচি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে ৰাইজে, অসমৰ ৰাইজে সৰ্বতো প্ৰকাৰে সেই চিন্তা, সেই পৰিকল্পনাক বাধা দিবৰ কাৰণে সকলোৱে সাজু হ'ব লাগিব। আৰু মনত ৰাখিব ৰাইজ, এইবাৰ 24ৰ নিৰ্বাচনেই হ'ব আমাৰ শেষ পৰীক্ষা, শেষ আমাৰ জাতীয় সংগ্ৰাম, শেষ শৰাইঘাটৰ সংগ্ৰাম। এই কথা সকলোৱে মনত ৰাখিব, সকলোৱে উপলব্ধি কৰা দৰকাৰ। আৰু সেইকাৰণে আজি এই সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। অহা কাইলৈ সংগ্ৰাম কৰাৰ কথা আছিল,
কিন্তু সদৌ টাই আহোম ছাত্ৰ সন্থাই আমাক আহ্বান কৰিলে, অনুৰোধ কৰিলে যে লাচিতৰ প্ৰতিমূৰ্তি কাইলৈ উদ্বোধন কৰা হ'ব, উন্মোচন কৰা হ'ব। এই পবিত্ৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নালাগে বিৰোধী ঐক্য মঞ্চই। সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম জাতিসত্তা বা আহোম বিভিন্ন দল সংগঠনৰ এই আহ্বানৰ প্ৰতি শ্ৰদ্ধাশীল হৈ শ্ৰদ্ধা জনাই আমি বিৰোধী ঐক্য মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আজি দিনটোতে আমি এই আন্দোলনৰ কাৰ্যসূচী, অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিম। কাৰণ কাইলৈ যদি এই সংগ্ৰাম হ'ল হ'লে আৰু হাজাৰ হাজাৰ মানুহ এই সংগ্ৰামৰ থলীত তেওঁলোক সমবেত হৈ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে হ'লে, গতিকে আমি এদিন আগুৱাই এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব লগা হৈছে। কিন্তু মই আজি এই আন্দোলনৰ আৰম্ভণিৰ এই দিনটোত মই সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। গাঁৱে ভূঞে চহৰে নগৰে পাহাৰে ভৈয়ামে সিঁচৰিত হৈ থকা বিভিন্ন জাতি জনগোষ্ঠী ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া মানুহ সকলো মানুহকে একেলগে একত্ৰিত হৈ আগবাঢ়ি এই জাতীয় সংগ্ৰামত পৰৱৰ্তী দিনসমূহত যাতে তেওঁলোকে অংশগ্ৰহণ কৰে। অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন, বুদ্ধিজীৱী, শিক্ষক, শ্ৰমিক, কৃষক, সকলো শ্ৰেণীৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী সকলোকে মই আহ্বান জনাইছোঁ এই জাতীয় সংগ্ৰামত যাতে সকলোৱে অংশগ্ৰহণ কৰে। প্ৰশ্ন হ'ব যে কোন আন্দোলন ধন্যবাদ। তাৰ বিৰুদ্ধে সমবেত হোৱা অতি শ্ৰদ্ধাৰ সংগ্ৰামী জনগণ, বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া, বিধায়ক অখিল গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ইয়াত সমবেত হোৱা অতি শ্ৰদ্ধাৰ জ্ঞানোজ্যেষ্ঠ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল, সন্মানীয় শিক্ষাগুৰু, উপস্থিত শ্ৰদ্ধাৰ আই মাতৃ, বিভিন্ন দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই সকলোলৈকে সংগ্ৰামী অভিনন্দন জনাইছোঁ। আৰু জাতীয় সংগ্ৰামৰ কাৰণে আজিৰ পৰা ৰমহিঙা এই কলিয়াবৰৰ পৰা বাজিছে। এই সংগ্ৰামলৈও সকলোকে মই আগতীয়াকৈ সম্ভাষণ জনাইছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। ৰাইজ মনত ৰাখিব, এই যুঁজ অসমৰ মানুহৰ অস্তিত্ব ৰক্ষাৰ যুঁজ। এই যুঁজ আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ যুঁজ। এই যুঁজ অসমীয়া মানুহৰ স্বাধিকাৰ ৰক্ষাৰ যুঁজ। এই যুঁজ অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰাৰ যুঁজ। আৰু সেইকাৰণে অসমৰ জনগণে কা বিৰোধী গণ আন্দোলনৰ কাৰণে সকলোৱে ৰাজপথলৈ ওলাই অহাটো সময়ৰ দাবী, সময়ৰ প্ৰয়োজনীয়তা, এই কথা ৰাইজে উপলব্ধি কৰা দৰকাৰ। দিল্লীয়ে অসমৰ মানুহৰ মৰ্ম বেদনা নুবুজে। 5 জন মানুহে তেজ দিয়াৰ পাছতো দিল্লীয়ে উপলব্ধি নকৰিলে যে কাৰ প্ৰয়োগৰ ফলত অসমৰ মাটিলৈ কেনেকুৱা ভয়াৱহতা আহিব, জাতীয় কৃষ্টি সংস্কৃতিলৈ কেনেকুৱা ভয়াৱহতা আহিব, খিলঞ্জীয়া মানুহৰ মাটি ভেটি এইবোৰ কেনেকৈ অবৈধ বিদেশে লৈ যাব, এই কথা দিল্লীয়ে উপলব্ধি কৰা নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়ে উপলব্ধি কৰা নাই। 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কোৱাৰ পাছত কা জাপি দি বাংলাদেশৰ পৰা বিদেশীয়ে তালি টোপোলা লৈ আহি অসমলৈ প্ৰৱেশ কৰাৰ বাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰি দিলে। এই কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ। গতিকে আজি এই সময়ত কা প্ৰয়োগ, কাখন ইতিমধ্যে আইনত পৰিণত হ'ল, সকলোৱে জানে। বিভিন্ন সময়ত যেতিয়াই নিৰ্বাচন আহে, যিকেইখন ৰাজ্যত আটাইতকৈ কা জাপি দিয়াৰ ফলত সেই সমাজ বা সেই অঞ্চলৰ মানুহৰ প্ৰতি ভয়াৱহতা নামি আহিছে, সেই ৰাজ্যসমূহত নিৰ্বাচন অহাৰ লগে লগে বা বিভিন্ন ৰাজ্যৰ সময়ত তেওঁলোকে মেৰুকৰণৰ অস্ত্ৰ হিচাপে কাক ব্যৱহাৰ কৰি আহিছে।
24 লোকসভা নিৰ্বাচন সমাগত। গতিকে এই নিৰ্বাচনৰ সময়ত তেওঁলোকে সকলো ধৰণৰ মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ সকলো অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিছে। সকলো ধৰণৰ বিভিন্ন অস্ত্ৰ প্ৰয়োগ কৰি মানুহৰ মাজত মেৰুকৰণ, ধৰ্মীয় উন্মাদনা, বিভাজনৰ ৰাজনীতি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে বিজেপিয়ে ৰাজনৈতিক মুনাফা পাৰ ল'বৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে। গতিকে শেহতীয়াকৈ এই কা আইনখনৰ সম্পৰ্কত তেওঁলোকৰ গৃহমন্ত্ৰী, গৃহ ৰাজ্যমন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, অসমৰ অতি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী সকলোৱে কাখনৰ সম্পৰ্কত, কাখনৰ সমৰ্থনত, কাখন জাপি দিয়া সম্পৰ্কত বক্তব্য আগবঢ়াই সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ মাজত ধৰ্মীয় উন্মাদনা, ঘৃণা, সাম্প্ৰদায়িকতা, মেৰু বিভাজনৰ ৰাজনীতিৰ বীজ তেওঁলোকে সিঁচি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে ৰাইজে, অসমৰ ৰাইজে সৰ্বতো প্ৰকাৰে এই চিন্তা, সেই পৰিকল্পনাক বাধা দিবৰ কাৰণে সকলোৱে সাজু হ'ব লাগিব। আৰু মনত ৰাখিব ৰাইজ, এইবাৰ 24ৰ নিৰ্বাচনেই হ'ব আমাৰ শেষ পৰীক্ষা, শেষ আমাৰ জাতীয় সংগ্ৰাম, শেষ শৰাইঘাটৰ সংগ্ৰাম। এই কথা সকলোৱে মনত ৰাখিব, সকলোৱে উপলব্ধি কৰা দৰকাৰ। আৰু সেইকাৰণে আজি এই সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। অহা কাইলৈ সংগ্ৰাম কৰাৰ কথা আছিল, কাইলৈ, কিন্তু সদৌ টাই আহোম ছাত্ৰ সন্থাই আমাক আহ্বান কৰিলে, অনুৰোধ কৰিলে যে লাচিতৰ প্ৰতিমূৰ্তি কাইলৈ উদ্বোধন কৰা হ'ব, উন্মোচন কৰা হ'ব। এই পবিত্ৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নালাগে বিৰোধী ঐক্য মঞ্চই। সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম জাতিসত্তা বা আহোম বিভিন্ন দল সংগঠনৰ এই আহ্বানৰ প্ৰতি শ্ৰদ্ধাশীল হৈ শ্ৰদ্ধা জনাই আমি বিৰোধী ঐক্য মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আজি দিনটোতে আমি এই আন্দোলনৰ কাৰ্যসূচী, অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিম। কাৰণ কাইলৈ যদি এই সংগ্ৰাম হ'লে আৰু হাজাৰ হাজাৰ মানুহ এই সংগ্ৰামৰ থলীত তেওঁলোক সমবেত হৈ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে হ'লে, গতিকে আমি এদিন আগুৱাই এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব লগা হৈছে। কিন্তু মই আজি এই আন্দোলনৰ আৰম্ভণিৰ এই দিনটোত মই সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। গাঁৱে ভূঞে, চহৰে নগৰে, পাহাৰে ভৈয়ামে সিঁচৰিত হৈ থকা বিভিন্ন জাতি জনগোষ্ঠী, ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া মানুহ, সকলো মানুহকে একেলগে একত্ৰিত হৈ আগবাঢ়ি এই জাতীয় সংগ্ৰামত পৰৱৰ্তী দিনসমূহত যাতে তেওঁলোকে অংশগ্ৰহণ কৰে। অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন, বুদ্ধিজীৱী, শিক্ষক, শ্ৰমিক, কৃষক, সকলো শ্ৰেণীৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী সকলোকে মই আহ্বান জনাইছোঁ এই জাতীয় সংগ্ৰামত যাতে সকলোৱে অংশগ্ৰহণ কৰে। প্ৰশ্ন হ'ব যে কোন আন্দোলন